ৰাজ্যজুৰি মাঘ বিহুৰ পাৰ ভঙা উৎসাহ ভোগালীৰ আনন্দত মতলীয়া ৰাজ্যৰ ৰাজনীতিবিদসকল মাঘ বিহুৰ দিনাই পুৱাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিল মেজি প্ৰজ্বলনেৰে সমাজৰ পৰা অসূয়া অপ্ৰীতি নাশ হোৱাৰ কামনাৰে সেৱা ললে অগ্নি দেৱতাৰ পিছ পৰি নাথাকিল ৰাজ্যৰ ৰাজনীতিকসকলো দিছপুৰৰ বিধায়ক আবাসত পুৱাই ৰাইজৰ মংগল কামনাৰে মেজি জ্বলালে ৰঙিয়াৰ বিধায়ক দিগন্ত কলিতা আৰু বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীয়ে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন অসমবাসী ৰাইজৰ মাজলৈ শান্তি আহে সুখ আহে আৰু অসমখনে উন্নয়নৰ পথত গতি কৰে তাৰে কামনা কৰিছোঁ অহা বছৰ আমি যাতে ভালকৈ আমি ৰাইজৰ কাম কৰিব পাৰোঁ ৰাইজৰ সেৱা কৰিব পাৰোঁ মই জিতু গোস্বামী ডাঙৰীয়াকো হৈও মই ভগৱানৰ ওচৰত আহ্বান জনাইছোঁ যে জিতু গোস্বামীও ভালকৈ ৰাইজক সেৱা কৰক আৰু মই নিজেও যাতে ৰাইজৰ সেৱা কৰিব পাৰোঁ তাৰে আজি অগ্নি দেৱতাৰ ওচৰত আমি সেৱা বিচাৰিছোঁ আৰু নিশ্চয় এইটো আমাৰ ৰঙিয়াৰ চাপনিয়াত ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই প্ৰজ্বলন কৰিলে মেজিৰ জুয়ে যাতে ৰাজ্যৰ পৰা অসূয়া অপ্ৰীতি আঁতৰ কৰি এখন শান্তিৰ অসমৰ ঠাই দিব পাৰে তাকে কামনা কৰিলে ৰঙিয়াৰ বিধায়কগৰাকীয়ে পুহ আৰু মাঘৰ আজি সংক্ৰান্তি যোৱাকালি উৰুকা গ'ল এই ভোগালী বিহুৰ সকলোকে মই আন্তৰিক শুভেচ্ছা দিলোঁ লগতে ভোগালীৰ মাদকতাই এখন সুন্দৰ সমাজ দিয়ক অসমীয়া সমাজখন আগবাঢ়ি যাওক তাকে আজি মংগলময় মুহূৰ্তত মই কামনা কৰিছোঁ পিছ পৰি নাথাকিল সাংসদ ফণীভূষণ চৌধুৰী আৰু বিধায়িকা পত্নী দীপ্তিময়ী চৌধুৰীও বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰত ভোগালী বিহু উদযাপন কৰিলে সপত্নীক জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে ৰাজ্যবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালে সাংসদগৰাকীয়ে খেলপথাৰত মেজি প্ৰজ্বলন কৰে কণ কণ শিশুসকলে অসমবাসী ৰাইজক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আমাৰ অসমীয়াসকলৰ যি বিহু আজি যিটো আমি ভোগালী বিহু পালন কৰিব লৈছোঁ এইটো যাতে আমাৰ সকলোৱে অন্তত উলহ মালহেৰে আমি পালন কৰিব পাৰোঁ পৰম্পৰা ৰক্ষা কৰি তামোলপুৰত মেজি প্ৰজ্বলন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বৰৱে এই ভোগালী বিহুৰ দমাহীৰ শুভকামনা জ্ঞাপন কৰিছোঁ আমি দমাচি বুলি কওঁ মই দমাচিৰ শুভকামনা দমাচিনি গাহাম হামলাইনাই আং বয়নিसिमबो बावहरदों পৰম্পৰাগতভাৱে ভোগালী বিহু অসমৰ যিখিনি খিলঞ্জীয়া লোক আছে জনজাতি আছে জনগোষ্ঠী আছে খুব সুন্দৰকৈ আমি ক'ব নোৱাৰা সময়ৰ পৰাই উদযাপন কৰি আহিছে প্ৰধান বিৰোধী দল কংগ্ৰেছেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত মেজি জ্বলাই ৰাইজৰ কুশল কামনা কৰে গৃহ জিলা লখিমপুৰৰ ৰঙা নদীৰ গাঁৱৰ ঘৰত মেজিৰ জুইৰ ললে এপিচিচিৰ সভাপতি ভূপেন বৰাই গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা প্ৰকল্পত মেজি জ্বলালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এপিচিচিৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে বজোৱা মহৰ শিঙৰ পেপাত প্ৰাণ ঢালি নাছিলে কংগ্ৰেছৰ নেতা কৰ্মীসকলে লগতে মাঘ বিহু উপলক্ষে অনুষ্ঠিত হোৱা টেকেলি ভঙা প্ৰতিযোগিতাত অংশ ললে বিৰোধী দলপতিগৰাকীয়ে অগ্নি দেৱতাৰ ওচৰত নিশ্চিতভাৱে আমাৰ মাজত থকা বিভেদ যাতে তেওঁ জ্বলাই দি নাইকিয়া কৰিব পাৰে আৰু আমাৰ মনবিলাক যাতে ভালকৈ দৃঢ় কৰে অগ্নি দেৱতাই যাতে আমি সমাজৰ অপশক্তিৰ বিৰুদ্ধে যুঁজিব পাৰোঁ সেইটোৱে আমি সকলোৱে কামনা কৰিছোঁ ইফালে ৰাজ্যবাসীক ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভকামনা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাঘৰ বিহুতে কৃষি অৰ্থনীতিৰ পৰা সকলো দিশতে সবল কৰি তোলাৰ বাবে সকলোকে সংকল্পবদ্ধ হ'বলৈ আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সমূহ ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই ভোগালী বিহুৱে আগন্তুক দিনত খেতিয়ক ৰাইজৰ শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত যাতে বিশেষ অনুপ্ৰেৰণা প্ৰদান কৰে আৰু এই ভোগালী বিহুতে সকলোৱে সংকল্প যাতে লয় আমি আমাৰ কৃষি অৰ্থনৈতিক সকলো দিশৰ পৰা সবল কৰি তুলিম কঠোৰ পৰিশ্ৰম কৰিম আমাৰ অসমৰ সাৰুৱা মাটিৰ উৎপাদন বৃদ্ধি কৰিম আৰু সকলোৱে শতামপুৰুষীয়া সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা মূল্যবোধটো আমি জীয়াই ৰাখিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।